সৰ্থেবাৰীৰ মহিলা আত্মসহায়ক গোটৰ ব্যতিক্ৰমী পদক্ষেপ সদৌ অসম সাংবাদিক সন্থাৰ অধিৱেশনৰ বাবে বনাই আছে পিঠা সাংবাদিকসকলক আদৰিবলৈ সম্পূৰ্ণ সাজু সৰ্থেবাৰীৰ ৰাইজ সৰ্থেবাৰীত হ'ব লগা সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ বাবে মহিলাসকলে লাৰু পিঠা বনোৱাত ব্যস্ত সৰ্থেবাৰী অঞ্চলৰ আত্মসহায়ক গোটৰ মহিলাসকলে ব্যস্ত হৈ পৰিছে এইদৰে অহা 30 আৰু 31 ডিচেম্বৰত সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত হ'ব সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন এই অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ ৰাইজৰ উৎসাহৰ লগতে সৰ্থেবাৰীৰ বিভিন্ন আত্মসহায়ক গ্ৰুপৰ সদস্যসকলৰ মাজতো যথেষ্ট উৎসাহ উদ্দীপনা দেখা গৈছে আজি সন্ধিয়া প্ৰায় 100 গৰাকী মহিলাই 1000 লাৰু পিঠা বনাই ইতিমধ্যে অধিৱেশনত দিবলৈ সাজু কৰিছে আনফালে একাংশ মহিলাই টেকেলি পিঠা বনাবলৈও সাজু হৈছে এইদৰে গীত গাই মহিলাসকলে লাৰু পিঠা বনোৱাত ব্যস্ত হৈ পৰা দেখা গ'ল মহিলাই বহুত উৎসাহিত হৈছে ইমান মানে আনন্দৰ মানে দিন আহিছে তাহাৰ মানে ভাবিব নোৱাৰে আজি গধূলিও মানে ঘৰত ল'ৰা ছোৱালী এৰি আহি পিঠা লাড়ু বনোৱাৰ কাৰণে প্ৰস্তুতি মানে ইমান উৎসাহ সেয়ে আমি আদৰৰ কাৰণে প্ৰস্তুতি চলাই আছো সৰ্থেবাৰী মহিলাৰ পৰা গোটেই আত্মসহায়ক মহিলাখিনিয়ে সাংবাদিক সন্থাৰ অধিৱেশনখন সৰ্থেবাৰীত হাইচানেত অনুষ্ঠিত হ'ব সেয়ে আমাৰ সৰ্থেবাৰীৰ সমূহ আত্মসহায়ক গোটৰ মহিলাখিনি বহুত উৎসাহিতৰে লাড়ু পিঠা বনোৱাত প্ৰস্তুতি তাৰমানে আগবাঢ়ি গৈ আছে আৰু সেয়ে আমি আজি মানে 150 মান মহিলাই ৰাতিপুৱাৰ পৰা পিঠা লাড়ু বনোৱাত ব্যস্ততা হৈ আছে বহু উৎসাহ আৰু আমাৰ ইয়াত অধিৱেশন হ'ব যিহেতুকে বহুত উৎসাহেৰে মানে আদৰাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছো এতিয়ালৈকে আমাৰ 15 মান হ'ল লাড়ু পিঠা বনোৱা আৰু অলৰেডি মানে বনাই আছে সেই ক্ষেত্ৰত তেখেতসকলক আমি আদৰৰ কাৰণে প্ৰস্তুতি চলাই আছো আৰু তেখেতসকল আহিব বুলি আমি বহুত সুখী বুলি অনুভৱ কৰিছো আমাৰ এই সৰ্থেবাৰী অনুষ্ঠানটোত তেখেতসকলে আহিব আমি তেখেতসকলক শুশ্ৰূষা কৰাৰ কাৰণে আগ্ৰহেৰে বাট চাই আছো মুকলি সভাত ৰাজ্যপাল ডাঙৰীয়াই থাকিব আমাৰ বহুত সুখী বুলি আমি অনুভৱ কৰো সেই অনুষ্ঠানটোত আমাৰ গোটেই সৰ্থেবাৰীৰ লগতে আমাৰ কাৰাকুচি নামলা গুমুৰা আত্মসহায়ক গোটৰ সকলোৱে মহিলাই মানে উৎসাহিতৰে দৌৰাৰ কাৰণে প্ৰস্তুতি চলাই আছে তাতো মানে পিঠা লাড়ু বনাই আছে সৰ্থেবাৰীৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট অমৃত নিউজ অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ